ধেমাজি জিলাৰ মিংমাঙত গোগামুখৰ মিংমাঙত আমাৰ অসমীয়াৰ ওপৰত নিৰ্মমভাৱে অৰুণাচলৰ দুষ্কৃতিয়ে অত্যাচাৰ কৰিছিলে সীমা বিবাদক লৈ পেলাই। আজি আমি সেইকাৰণে আমি সকলোৱে ওলাই আহিছোঁ ইয়াত অসম অৰুণাচলৰ সীমা বিবাদক কেন্দ্ৰ কৰি মাজে সময়ে প্ৰায়ে আন্দোলন হৈ থাকে, আমাৰ নিৰীহৰ ওপৰত গুলীচালনা কৰিয়ে থাকে অৰুণাচলে, কিন্তু দুয়োখন চৰকাৰৰ কোনো প্ৰশাসনে ইয়াৰ সমস্যা সমাধান কৰিবলৈ আজিৰ কুপতি সক্ষম হোৱা নাই। গতিকে এনে সন্দেহ কিয় নহয় আৰু কিমানবাৰ অসমৰ নিৰীহৰ ওপৰত অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে অত্যাচাৰ চলাব আৰু কিমানজনক তেখেতলোকে আমাক গুলী ফুটাব আৰু এই ঘটনা কিমানলৈকে চলি থাকিব। আমাৰ ওপৰত এটা অসম চৰকাৰ আৰু অৰুণাচল গভৰ্ণমেণ্টৰ ওপৰত আমাৰ এটা সন্দেহ হৈছে। তেখেতলোকে ৰাজনীতিৰ সময়ত নিৰ্বাচনৰ সময়ত ভোট বিচাৰি ইছ্যু হিচাপে লৈ আহে অসম অৰুণাচল সীমান্ত ভূমি কেন্দ্ৰক আমি ইয়াৰ সমস্যা সমাধান কৰিম বুলি তেখেতলোকে ৰাজনীতি নিৰ্বাচনৰ সময়ত তেখেতলোকে আমাৰ ওচৰত আহে আৰু নিৰ্বাচনত জয় হোৱাৰ পিছত আমাৰ কথাবিলাকত গুৰুত্ব নিদিয়ে। গতিকে তেখেতসকলে দুয়োখন চৰকাৰৰ প্ৰশাসনে আমাৰ কি আৱেগ অনুভূতি কৃষকৰ ওপৰত আমাৰ আৱেগৰ ওপৰত খেলিছে নেকি, আমাৰ জীৱনৰ ওপৰত খেলিছে নেকি? এইটো বন্ধ হ'ব লাগে। যদি বন্ধ নহয় TMDকে আজি সকীয়াই দিছোঁ দুয়োখন চৰকাৰক অনাগত সময়ত অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতে অসম আৰু অৰুণাচলৰ মাজত যি সম্বন্ধ আছে এই সম্বন্ধ ছেদ কৰা হ'ব। আমি আন্দোলন অব্যাহত ৰাখিম ইয়াৰ সমস্যা সমাধান নোহোৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।